নৰ্থব্ৰুক গেট 1874 চনত গুৱাহাটীত ব্ৰিটিছ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক গুৱাহাটীত আদৰাৰ অৰ্থে নিৰ্মাণ কৰা হৈছিল। এই গেট বা তোৰণ নিৰ্মাণ কৰা হৈছিল শুক্লেশ্বৰ ঘাটত, য'ত ভাইচৰয়গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত প্ৰথম পদাৰ্পণ কৰিছিল। ব্ৰিটিছ যুগৰ নিৰ্মাণ শৈলীৰে নিৰ্মিত এই নৰ্থব্ৰুক গেট হৈছে অসমৰ এই প্ৰকাৰৰ একমাত্ৰ চিহ্ন। যোৱা 140 বছৰ ধৰি ই গুৱাহাটীৰ বুৰঞ্জীৰ বিভিন্ন ঘটনাৰ সাক্ষী হৈ লুইতৰ পাৰত থিয় হৈ আছে। ব্ৰিটিছ বিষয়া মহলে ইয়াক গেটৱে অৱ আছাম বুলি অভিহিত কৰে। সাম্প্ৰতিক সময়ত সংৰক্ষণৰ অভাৱত ই নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব লগা হৈছে। নৰ্থব্ৰুক গেট গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত অৱস্থিত আৰু ইয়াক 1874 চনৰ 27 আগষ্টত সেই সময়ৰ ভাৰতৰ ভাইচৰয় থমাছ জৰ্জ বেৰিঙক বা লৰ্ড নৰ্থব্ৰুকক আদৰাৰ অৰ্থে নিৰ্মাণ তথা উদ্বোধন কৰা হৈছিল। ইয়াক শুক্লেশ্বৰ ঘাটত নিৰ্মাণ কৰা হৈছিল, য'ত ভাইচৰয়গৰাকীয়ে কলিকতাৰ পৰা অসমলৈ জাহাজেদি আহোঁতে প্ৰথম পদাৰ্পণ কৰে। এই গেটখন লৰ্ড কাৰ্জনক গুৱাহাটীত আদৰণি জনোৱাৰ বাবে পুনৰ ব্যৱহাৰ কৰা হয়। 1874 চনত যেতিয়া লৰ্ড নৰ্থব্ৰুকে অসম ভ্ৰমণৰ সিদ্ধান্ত লয়, স্থানীয় প্ৰশাসনে তেওঁক অসমত এক উষ্ণ আদৰণি জনোৱাৰ যুঁজ আৰম্ভ কৰে। তেওঁলোকে গেট অৱ অনাৰ ৰূপে ব্ৰিটিছ স্থাপত্যৰ আৰ্হিৰে এখন তোৰণ নিৰ্মাণৰ সিদ্ধান্ত লয় আৰু বহু বিচাৰ আৰু আলোচনাৰ অন্তত শুক্লেশ্বৰ দেৱালয়ৰ দাঁতিত ইয়াক নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰে। গভৰ্ণৰ জেনেৰেল নৰ্থব্ৰুকৰ জাহাজ 1874 চনৰ 27 আগষ্টত গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত উপস্থিত হয়। তেওঁক বহুবোৰ তোপ-ধ্বনিৰে আদৰা হয় আৰু সেই আদৰণিৰ পিছত তেখেতে এই নৱনিৰ্মিত গেট বা তোৰণেৰে গুৱাহাটীত প্ৰৱেশ কৰে। সেইদিনাৰ পৰা ই গুৱাহাটীৰ সন্মানৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে। সেই সময়ৰ অসমৰ ব্ৰিটিছ কৰ্তৃপক্ষই ইংলেণ্ডৰ বিখ্যাত কিংছ কলেজৰ একে আৰ্হিত লৰ্ড নৰ্থব্ৰুকক আদৰাৰ বাবে গেটখন নিৰ্মাণৰ সিদ্ধান্ত লয়। এই চতুৰ্ভুজ আকৃতিৰ গেটখন সৰ্বমুঠ 12টা বৃত্তাংশ সদৃশ অংশৰে নিৰ্মিত। দুয়োপিনে দীঘলীয়া 5টাকৈ আৰু পথালিৰ এটাকৈ বৃত্তাংশ সদৃশ অংশ আছে।